থাকিব গোবিন্দ ঐৰামে যেন গংগা জল সমূহ দত পৰে যাই নিৰ্গুণ ভকতি এহি কহিলো বুজাই বঢ়িয়া মোৰ ভক্ত খব পুনু নিষ্কাম হয় ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয় ঐ ৰাম খালৈক খামিপ মূৰ সাৰুই পবৰ সাজুৰ্য সহিতে মুখ্য পাঞ্চৰুচি কৰ মূৰ সেৱা বিনে ইয়াক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলয়ে যদি বোলা তেৱে তাৰ ভজে কি কাৰণ ইহাৰ উত্তৰ তেৱে শুনাও এক মন ৰামে ভকতিকে মাতা তাসম বাৰ মহাফল তাত বিনেয়ান সবে দেখে কুশল জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও ক মাতি তেৱে ইহাৰ নিৰ্ণয় মুক্তি পুনু ভকতিৰ পাসংগী ক মাত্ৰ ভকতি কৰণতে মুকু তীৰ হুৱে পাত্ৰ আজি দেৱহূতি মাতৃয়ে কপিল মুনিয়ে কৈছে বাবা মুকুতিনো কেইবিধ মোক তাকো বুজাই দিয়ক এতিয়া কপিল মুনিয়ে আজি মুকুতি বুজাই দিছে সাজুৰ্য খালৈক খামিপ সাৰুইপ আব পাঁচটা মুকুতি কিন্তু যিসকল প্ৰকৃত ভকত যিসকলে সদায় নিষ্কাম ভকতি কৰি আছে সেইসকলে এইবোৰ যে মুকুতি ক'ৰবাত আছেই তাক তেওঁলোকে ভূক্ষেপ কৰা নাই মুকুতি বাঞ্ছা তেওঁলোকে নকৰে কিন্তু মুকুতি এনেকুৱা বস্তু যে সেই মাতৃ সি আপোনা আপুনি কাৰোবাক লাগ ল'ব নহয় বাৰু যেনেকৈ আমাৰ কিছুমান মানুহে কয় নহয় বাপ আপুনি বাপ বিচাৰি ঘূৰি ফুৰিব লাগে নাই বাবে আপোনাক বিচাৰি আহিব হয়নে আকৌ কিছুমানে কয় ধন ধন খুব বিচাৰি পাগল হ'ব নালাগে নহয় মানুহে কিছুমানে এনেহে পাগল হয় দুগুৰি ধন বিচাৰি ধনী হ'ব পাৰে জানো নোৱাৰে ধনে এনেই আপোনাক বিচাৰি উলিয়াবগৈ আপুনি ক'ত আছে হয় গোসাঁই প্ৰমাণ কৰিছেনে নাই প্ৰমাণ কৰক এইবিলাক মই কিন্তু সকলো পিনে এইবোৰ প্ৰমাণ কৰি ফুৰোঁ দেই গোসাঁইসকল সেইকাৰণে মই কিছুমান কথাত বৰ বলিষ্ঠভাৱে কওঁ ধন লৰুৱাই ধৰিবা যত্ন কৰিবা নালাগে স্বামী বিবেকানন্দৰ বাণী গ্ৰন্থত কৈছে ধন যদি কোনোবাই লৰুৱাই ধৰিবা যত্ন কৰি ফুৰে কেনিবা তাৰ পৰি হৈ আঁঠু ঘিলা লৰিব কথাই শেষ ধনে এনেই লগ দিবহি আপোনাক এই ভকতি বা মুকুতি বুলি কোৱা বস্তুটো তেনেকুৱা বস্তু এতিয়া ভকতি আমি বিচাৰি ফুৰিবলগীয়া নাই নহয় আপুনি আহিব কিন্তু কেইটামান বস্তু আছে আমাৰ যেনেকৈ আমাৰ শৰীৰত এটা বেয়া বস্তু আটাইতকৈ কি বস্তু জানে লোভ বস্তুটো আছে লোভটো আমি যদি সাধুগুৰু বৈষ্ণৱ সংগ লৈ লোভটো যদি আমি পৰিপাতি লগাব পাওঁ লোভৰ পৰিৱৰ্তে সন্তুষ্টি প্ৰকাশ কৰা যদি জ্ঞানটো আমি আনিব পাওঁ দে এইসকলে আজি মালভোগ কলাই থকা আছিলে এইপিনে ভগাই নিওঁতে মানে আমাৰ ফালে নাহিল আৰু আপত্তি নাই আৰু নহয় এতিয়া এই অলপতে এদিন এনেকুৱা সমাজ এখন পুৰা কলাই থক কোনোবাই দিছিলে
পাঁচ আঁকি থকা পুৰা কল ডাঙৰ ডাঙৰ ৰঙা দেখি আছে নহয় ধুনীয়া মেধিটোৱে সেইপিনে ভগাই নিওঁতে 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 সেইপিনে সেয়াতে ঢুকাই গ'ল পাঁচ আঁকি কল এইপিনে নাহিল একদম কেইটামানে গপ গপাই উঠিছো নহয় হা সেইটা কি কৰিলা সেইপিনে যে ঢুকুৱালা এই হবা কি দিবা এতিয়া হুলস্থুল পৰিৱেশ অন্তত অকণমান জ্ঞান আনিব লাগিব আমি দে সেইপিনে ৰাইজে ভকতে পাইছে যে ময়ো পোৱা হ'ল কিন্তু সেইটো কিয় আনিব পৰা নাই তাৰমানে লোভটোক আমি পৰিপাতি লগাব পৰা নাই লোভ মোহৰ পৰিৱৰ্তে মোহ বুলি কোৱা বস্তুটোৰ নিচিনা ডাঙৰ পৃথিৱীত বেয়া বস্তু একো নাই মোহ শব্দটো চব মোহ কৰিব পাৰে পৰ বস্তু দেখিলেও মোহ লাগিব কিবা এটা ভাল বস্তু দেখিলে মোহ লাগিব যেনে তেনে গতিকে এই শৰীৰৰ এই মোহ বুলি কোৱা বস্তুটো যেতিয়ালৈ আপুনি পৰিপাতি লগাব নোৱাৰিব তেতিয়ালৈ হাতযোৰ তাল বজাই পেলাই গোবিন্দ 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 কৰি থাকক কাম আচ্ছা লোভ মোহ কাম যদি এজন মানুহৰ হৃদয়ত কাম বলিষ্ঠ হৈছে মই ভাঙিয়ে কৈছোঁ ভাগৱতত কৈছে কামাটোৰ স্বভাৱ আছে এগৰাকী পুৰুষ বা এগৰাকী নাৰী সেই দুগৰাকীয়ে কোনো জন্মে ভকতি উপাৰ্জন কৰিব নোৱাৰে মিছা কথা সেইটো কাৰণ সেই কিগৰাকীয়ে নাৰী দেখাৰ লগে লগে ব্যাকুল আহিব আৰু সেই নাৰীগৰাকীয়ে পুৰুষ দেখাৰ লগে লগে ব্যাকুল আহিব হে তেওঁ ভকতি উপাৰ্জন কৰিব নোৱাৰে তেনেকৈ লোভ মোহ কাম মদ মাচৰ্য মদ বুলি কোৱা বস্তুটো হ'ল অহংকাৰ অভিমান দৰ্প গৌৰৱ বাহাদুৰি এটাই সোপাকে লগ লগাই পেলাই তাৰ নামটো থৈছেগৈ যেনিবা মদ যদি এজন মানুহ মহান অহংকাৰী তেনেহ'লে হ'ব নাই এইয়া অথনি অলপ আগতে কৈ গৈছোঁ নহয় ধৰ্মদূতৰ তালিকাত নাম পোৱা নাই তেওঁ যেনিবা সদায় নাম প্ৰসংগ নামঘৰত যাই যাই কৰি থাকে তেতিয়া কৈছে মোক কিহৰ কাৰণে চাই দিয়ক নাম নপৰিল কৈছে তোমাৰ এটা বেয়া স্বভাৱ আছে কি স্বভাৱ অহংকাৰ আছে গতিকে আমাৰ যদি কোনোবা এজন মানুহ আমি অহংকাৰী হওঁ ৭০ নহওক আপোনাৰসকলে নহওক উদাহৰণে দি আছোঁ তেওঁ যেনিবা সদায় নাম প্ৰসংগ কৰিয়ে থাকে ১৭ডালমান মালাই লৈ আছে ১৩টামান ফুটে লৈ আছে কামত আহিব নাহে এই আজি কপিল মুনিয়ে দেৱহূতি মাতৃক বুজোৱা মানে আমাক বুজাই আছে এজন মানুহে তেওঁ কামক পৰিচালনা কৰিব জানিল লোভক পৰিচালনা কৰিব জানিলে মোহক পৰিচালনা কৰিব জানিলে কামক পৰিচালনা কৰিব জানিলে মদ মাচাৰ্য পৰা দেখি হাত ভৰি গৃহলিংগ মুখ ৯খন দৰ্জাকো তেওঁ পৰিপাতি কৰিব জানিলে তেনেহ'লে তেওঁ ভকতি দে মুকুতি দে বুলি পেলাই তেওঁ বিচাৰি ফুৰিবলগীয়া নাই হে মাতৃ মই যাচি দেওঁ যদি কদাপি নলয় মূৰ সেৱা বিনে আৰু কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি কদাপি নলয় যিজন প্ৰকৃততে মোক ভাল পোৱা হ'ব ভগৱন্তক ভাল পোৱা মানুহজন তেওঁ মোক ভাল পায় ভকতি কৰে কিন্তু তেওঁ এই মোক ভকতি কৰোঁতে যে ভকতি হ'ব মুকুতি পাই যায় ক'ৰবাত বৈকুণ্ঠত বাস কৰিব গাখীৰ মিঠৈ অমিতা খাই ফুৰিব পাৰিব এইবোৰ আশা তেওঁ নকৰে তথাপি তেওঁলোকক মই সদায় দিম গতিকে আমাক কৈ যে এই নসকল তাবিজটো আমি ল'ব লাগিব কি তাবিজ যেনেকৈ আমাৰ ৫টা বস্তু আৰু ৫টা নীতিৰে সৈতে 10টা বস্তুৰ তাবিজ এটা আছে এই তাবিজটো আমি হৃদয়ত ল'ব পাৰিব লাগিব এই তাবিজটো যেতিয়া হৃদয়ত ল'ম তেতিয়া আমাৰ কাম ক্ৰোধ মদ মচৰ্য ৰিপু ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ শুক্ৰ শনিৰ মেদ মাংস অস্থি মজা চৰ্ম এইবোৰ নিজে নিজে ঠাণ্ডা হ'ব যেনেকৈ এটা ফেটি সাপ যেতিয়া আপুনি সাপে তাবিজ এটা ল'ব তাবিজটো লৈ পেলাই যদি সাপটো ওচৰ কেনেকৈ যায় ফেটি সাপটো লাহে লাহে কচি আহে প্ৰমাণ বজাই সোমাই আমি পাইছোঁ নহয় এই বুলি কোৱাৰ লগে লগে ফেটি সাপটো ভয় সোমায় কিয়া সি তাবিজটো লৈ আছে তাৰমানে তেনেকৈ আমাৰো তাবিজটো লোৱাৰ লগে লগে আমাৰ হৃদয়ত এসোপা ফেটি সাপে হৈ আছে ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু সকলোৱে পাগল মায়াৰ কাৰণে বিষয় বাসনাৰ কাৰণে পাগল গতিকে এই পাগল ফেটি সাপ সোপাক তাবিজটো দেখুৱাই থাকিব লাগিব তেতিয়া সিহঁতে চবু হৈ থাকিব নহ'লে এনেকৈ আহিব এনেকৈ থাকিব তাবিজটো হ'ল সত্য শৌচ ক্ষমা দয়া ধৈৰ্য আৰু নীতি হ'ল ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজনীতি এই 10টা বস্তুৰ তাবিজটো যদি আপুনি হৃদয়ত ল'ব পাৰে
তেতিয়া আপোনাৰ ৰিপুসমূহ পৰিপাতি লাগিল ৰিপুসমূহ পৰিপাতি যেতিয়া হ'ল তেতিয়া ভকতি এনেই আহিব গোবিন্দ ভকতিৰ আগে মাও মুখ কোন হয় ভকতিয়ে মুকয়াতি অধীন কৰায় আবেহি ভকতিৰ শুনিও সাধন মুত সমৰ পিয়া কৰি মগন ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুই কুপূজা দৰ্শনে ৰে বেয়াতি মান সমস্তে ভূততে মোক দেখিবে কমনে বিৰকত হৈয়া সংগ এৰিব যতনে এতিয়া বাছা আজি দেৱহূতি মাতৃয়ে কৈছে এই নিৰ্গুণ ভগৱতীৰ কথা আৰু অকণমান ভালদৰে বহলাই বুজি দেচোন মই যে নাৰী মোৰ বেইনটো যে অকণমান চমু গতিকে মই ধৰিব পৰা নাই আজি কপিল মুনিয়ে কৈছে কি ভকত প্ৰতিমা যেনেকৈ এটা কৃষ্ণ মূৰ্তি মই গাই আছোঁ দৈৱকী নন্দনদেৱ মূত পৰে নাই কেৱ পৰম পাতকী সংসাৰত শৰণে পখিলো আমি চৰণে ৰাখি উচামি থৈও নিজৰ ভিতৰ সংগত মই গাই আছোঁ কিন্তু ভগৱন্ত ছবিটো মোৰ হৃদয়লৈকে অহা নাই তেনেহ'লে এই গোৱাখিনিয়ে কাম হোৱা নাই হয়নে বাৰু এতিয়া আমাক কৈছে কৃষ্ণ আপুনি এটা শ্লোক মাতিছে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম নন্দ গোপ কুমাৰ তাৰমানে তেওঁকে নন্দ কুমাৰ বোলে তেওঁকে যশোদাৰ ল'ৰাও বোলে দৈৱকীৰ ল'ৰাও বোলে সেইজনে কৃষ্ণ সেই মাথাত মৰিয়া পাখি পিন্ধি থকা হয়নে নমো পংকজ নভাই নম পংকজ মালিনীয়ে নমো পংকজ নেত্ৰাই নমস্তে পংকজাংঘয়ে বসুদেৱ সূতং কৃষ্ণং কংস চানুৰ মদন দৈৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগতগুৰু সেইজনে জগতগুৰু সেইজনে আহি বসুদেৱৰ ঘৰত জন্ম ল'ল কংস ভয়ত যায় নন্দ ঘৰত থাকিল সেইজনে যায় বোলে কি হ'ল বৰ্জত যায় বৃন্দাবনত যায় গুৰু চাই ফুৰি লীলা এয়া লীলা নহয় জানো অ কৃষ্ণ অ প্ৰভু তোমাৰ মহিমায় আমি বুজিবুকে মনে ৰামেশ্বৰ পাঠকে এইটো লোকগীত গাইছিল হয়নে ধেনু চাৰি ফুৰা প্ৰভু তুমি বৃন্দাবনে কৃষ্ণ অ কৃষ্ণ তোমাৰ মহিমায় আমি বুকে মনে নন্দ ৰজা জানো পইচা নাই এনেই ৰজা বুলি কয় কিহ ৰজাই পইচা এটা নাই দুটা কামলা দি গৰুকেইটা চোৱাব নোৱাৰে হয়নে বলুভদ্ৰই কৃষ্ণই গৰু চাৰিলিগৈহে হয় এয়া হ'ল ভগৱন্তৰ লীলা দধি চুৰ কৰি খোৱা গোৱালিৰ ঘৰে চুৰ বুলি গোপী সবে কয় উচ্চৰে কৃষ্ণ অ কৃষ্ণ তোমাৰ মহিমায় আমি বুজিবুকে মনে দেখিছেনে নন্দ ৰজাৰ ঘৰত দৈ নাই গাখীৰ নাই মাখন নাই ক্ৰীম নাই একো নাই চুৰ কৰি কৰি খাই ফুৰাত গোপীসকলে আকৌ বান্ধি থলে
এয়া হ'ল ভগৱন্তৰ লীলা শৰৎ কালৰ নিশি বাংশী ডাক দিলা বৰজেৰ যুৱতী গণৰ মন কমোহিলা কৃষ্ণ ও কৃষ্ণ তোমাৰ মহিমাই আমি বুজিবুকে মনে আজি এইটো দেৱহূতি মাতৃক কৈছে মোৰ মহিমা অপাৰ কোনোবাই যদি মোক ভাবে কৃষ্ণটো ৰঙা আছিল তেনেহ'লে তাৰ কাৰণে মই ৰঙা হৈ আছো কোনোবাই যদি ভাবে কৃষ্ণক নীলা তেনেহ'লে তাৰ কাৰণে মোক নীলাই দেখি আছে হয়নে এটা পিপৰ গৰ্ভত আছো কোনোবাই যদি ভাবে এইটো পিপৰ নহয় মই পিপৰ ভাজ লৈ পেলাই তাত আছো আৰু মই হাতীটো গৰ্ভত থাকি মই হাতীৰ ভাজ লৈ আছো গতিকে মোৰ মহিমা অপাৰ আমাক ক'লে দুইকো পূজাত কৃষ্ণ সমস্তে ভূততে মুখ দেখিবে কম মনে বিৰকতি হৈয়া সংগ এৰিব যতনে মোক সমস্ত ভূততে সকলোতে মই বিৰাজমান হৈ আছো বুলি যদি ভাবি লৈ পেলাই যিজনে পূজা সেৱা কৰিবা জানে সেইটোৱে ভগৱতী হয় এতিয়া মন কৰিবচোন আমাৰ মাজতহে অনেক জাতি অজাতি সম্প্ৰদায় কিছুমান আছেনে নাই হয় কোচ কলিতা বামুণ মহন্ত নাথ যোগী হীৰা লালুং মিকি কছাই বড়ো মিৰি মিচিমি চিম্ফু পাটকাই নগা দফলাপে আদি কিন্তু মানুহ ৰং বেলেগ কৰ্ম বেলেগ ধৰ্ম বেলেগ কি যোনে যিমানে ধৰ্ম নকওক ভগৱানটো একেজনে হাজাৰ হাজাৰ ধূনা ধূপ পুৰি চবেই গুদা কৰি আছে কোনোবাই যেনিবা এনেকৈ কৰিছে কোনোবাই যেনিবা এনেকৈ কৰিছে কোনোবাই যেনিবা গড বুলি কৈছে কোনোবাই যেনিবা ভগৱান বুলি কৈছে নহয় বাৰু কোনোবাই যেনিবা আল্লাহ বুলি কৈছে প্ৰভু একেটাই গতিকে সেইটোত আমাক দেখুৱালে এই নৰসকল গাইবোৰৰ ৰং বেলেগ বেলেগ মনত ৰাখিব গাখীৰ একে বগা গতিকে আপুনি ভাবি লওক সমস্ত ভূততে মই আছো আৰু ভকতৰ প্ৰতিমা মোৰ দুই অধিষ্ঠান যিসকলে ভকতৰ সংগত মোৰ নাম শুনি আছে লগে লগে এই ভকতৰ স্থলীৰ কথাখিনি ভকতৰ ছবিবোৰ যাতে হৃদয়ক আনে তৰ্জু ভকতৰ সংগে গাইব গুণ মহাৰংগে শ্ৰৱণে শুনিব যশ যত হৃদয়ত ধৰু ৰূপতে বেতৰু ভৱকোপ সিমানে মাগু চৰণত সেইটোৱে হ'ল ভকতি মই আকৌ এই সকলো ভকতৰ সংগ লৈছোঁ সঁচা মই যদি ভকতক ভাল পোৱা জ্ঞানটোৱে মোৰ হৃদয়ত অহা নাই তেনেহ'লে ভকতি হোৱা নাই মই এক নম্বৰতে ভকতক ভাল পোৱা জ্ঞানটো এক নম্বৰত আহিব লাগে দ্বিতীয়ত কৃষ্ণ হয়নে যেনেকৈ আমি মন কৰিবচোন এটা DC আছে মৰিগাঁৱত DCক যোৱা ভাই যাত পোনে পোনে যাই লগ ল'ব পাৰিম যোৱা ভাই যদি DC ওচৰলৈ যাওঁ বুলি পেলাই গপচত ষ্টাইলত খোজ দি যাওঁ নিশ্চয় গেদমুখত কোনোবা এজনক বাই নোসোমাব কোৱা মানুহ এজন ওলাব কোনোবা সেইজনৰ নামে হ'ল DC চকীদাৰ সি পৰিপাতি আছে নহয়নে আমি আকৌ তাক যে খাতি কৰিব লাগিব হেই অকণমান সোনকালে কৰি দে মোৰ কাম ঢেৰ নহয় দৰকাৰী তাক 5টা টকাও দিব লাগিব কোনোবা আগতে আকৌ আমাৰ এই মৰিগাঁৱত DC কোৰ্টত সেইজন DC যিটো চকীদাৰ আছিল বহুত দিনৰ আগৰ কথা কৈছোঁ সি বেচে আগত পইচা পায় কাও একো নাখায় দেই সি কিন্তু মিঠাপতি পাণ ভাল পায় আমি ৰাজহুৱা ক্ষেত্ৰত আমি ৰাইজে গ'লে মই কওঁ এই মিঠাপতি পাণ এখন লচোন লৈ পেলাই মিঠাপতি পাণখন লৈ যাই পেলাই চকীদাৰটো খুৱাই দিলে নহয় সেই মানুহ ৰৈ থাকক আপোনাক আগে সোমোৱাই দিব হয় তাৰমানে এইটোক মিঠাপতি পাণ খোৱালে যেতিয়া আমি DCক আগে লগ ল'ব সুবিধা এটা পাওঁ তাক এখন মিঠাপতি পাণ খুৱাব লাগিব আকৌ নহয়নে এতিয়া যদি DCক লগ ল'বলগীয়া হ'লেও কাৰোবাক খাতি কৰিবলগীয়া হয় ভগৱন্ত DCক লগ ল'বলগীয়া হ'লে কাক খাতি কৰিব লাগিব আজি বুজাই দিলে ভকত এইসকল ভকতকো আমি মিঠাপতি পাণ খুৱাব জানিব লাগিব নহয় কিন্তু এইসকল ভকতক সেইজাত মিঠাপতি পাণ নহয়
হয়নে? এই মিঠাপতি পাণটো যদি মই ভকতক খুৱাওঁ, ভকতে যদি ভাল পায়, তেনেহ'লে জানিব ভগৱন্ত দিছি উৎসৱ মোক অতি সোনকালে যোৱা সুবিধা এটা দিব। গতিকে এইখিনি ইমান ধুনীয়াকৈ বুজাই কপিল মুনি আজি দেৱহূতি মাতৃক কোৱা মানে আমাৰ সকলক কৈ আছে। আমি জ্ঞান, সেইকাৰণে কৈছে জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে আমি এইকণ জ্ঞান উপাৰ্জন কৰিব লাগিব, কৰি নিজৰ পিতৃ মাতৃক যেনেকৈ মানে ভকতকো তেনেকৈ মানিব জানিব লাগিব। হয়নে? মোৰ ল'ৰা ছোৱালীক যেনেকৈ মই চেনেহ কৰোঁ, আনৰ ল'ৰা ছোৱালীকো মই তেনেকুৱা চেনেহ কৰিব যত্ন কৰিব লাগিব। গীতাত মহাকবি গোবিন্দ মিশ্ৰই লেখা নাই, জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ কৰোঁ, মধ্যস্থজনক লাগি হাতযোৰ কৰোঁ, ইতৰজনক মই বোলো প্ৰিয় বাণী, নিন্দা নকৰিবা মোক অতি অল্প জানি। যদি মই এই ভকতক সেৱা প্ৰাৰ্থনা কৰিব জানো, ভকতে নিশ্চয় মোক চেনেহ বা মৰম আদৰ কৰিব। আৰু মোৰ সমনীয়াসকলক যদি প্ৰণাম কৰিব জানো, তেওঁসকলেও মোক প্ৰণাম কৰিব। সৰুসকলক যদি মই চেনেহ মৰম কৰিব জানো, সেইসকলে মোক সন্মান কৰিব। প্ৰমাণ আপোনাৰ এদিন জামুগুৰিত যাওঁতে দুজনী ছোৱালীৰ লগত দুইজনীয়ে কথা বতৰা হৈ গৈছে, মই গৈ আছোঁ। সেইদিনা এইবোৰ কথা মনত পৰি মই বোলো জুখি চাওঁ। এজনী ছোৱালীক মানে অকণমান মুঠ দি পেলাই ক'লোঁ, হেৰা ক'ত যাবা ক'ত যাবা? তাইও খাওঁতে মোক কৈছে নগাঁৱত যাম নগাঁৱত যাম গা দেখিছে। তাৰপিছত গ'লোঁ, আকৌ মনে মনে গৈ আছোঁ। বহুত যোৱাৰ পাছত এই লগৰ ইজনী কৈছে, অঁ শুন ক'লৈ যাবা? তেতিয়া কৈছে ককাও মই ৰাইডিঙে যাম দিয়ক। দেখিছে, একে তৎক্ষণাত উত্তৰ পাই গ'লোঁ। তাৰমানে মোৰ ভাষাটো বেয়া কৰি দিয়াৰ লগে লগে মোকো বেয়া ভাষা দিলে। এইপিনে বঢ়িয়াকৈ শুন বুলি কোৱাৰ লগে লগে মোকো ককা বুলি ক'লে। হয়, গতিকে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। গতিকে আজি কপিল মুনিয়ে দেৱহূতি মাতৃক কৈছে, এই ভকতি তত্ত্বৰ জ্ঞানটো যদি যিসকলে সৰুৰ পৰা ল'ব জানিব, বা গুৰুসকলৰ পৰা ল'ব জানিব, বা ভকত বৈষ্ণৱৰ পৰা ল'ব জানিব, সেইসকলে ভগৱন্তক মুক্তি দিয়ক, মোক গতি দিয়ক, মোক ভকতি দিয়ক বুলি বিচাৰি ফুৰিবলগীয়া নাই। ভগৱন্তে এনেই অৰ্পণ কৰিব। ৰাইজৰ লগত জহা আহিছে কলঙত, আজিকালি নাহা হ'ল, আগতে আমি যাই পাওঁ নহয়। ৰাইজৰ লগত আপুনি জাল লৈ যাওক, জহা অহাৰ লগে লগে কলঙত জাল পেলাই থৈ দিয়ক। ৰাইজে কৰি সেই পিনে ডাঙাৰ লগে লগে চবেই দাঙিব নহয়, জৌ জৈ আপোনাৰ ঠাইতো উঠিব। যদি ৰাইজে ডাঙাৰ লগত আপুনি নাদাঙে, আপুনি পাব নাপায়। গতিকে আমি সদায় ৰাইজৰ লগত বা ভকতৰ লগত আমি একমতি হৈ যদি ভকতি কৰোঁ, তেনেহ'লে মুকুতি আমাক এনেই যাচি দিব। গোবিন্দ সমানত মৈত্ৰী উত্ৰ মত দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন ইসব সাধন যিটো কৰিবে অনায়াসে মুত তাৰ চিত্ৰ নিমজ পুষ্পৰসু জ্ঞান যেন প্ৰৱেশে নাখাত এমতে গোপীৰ চিত্ৰ প্ৰৱেশে মাত। এতিয়া আমাক এইখিনিত ক'লে সমানত মৈত্ৰী উত্তমত শতকাৰ